পৰম বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰখনি সত্য যুগত নাৰায়ণৰ মুখৰ বচন ব্ৰহ্মাৰ মানস পুত্ৰ ব্ৰহ্মাক প্ৰদান কৰিলে। তজুনাভি কমলত ব্ৰহ্মভেলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত নাভি কমলৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি আৰতীয়ক দায়িত্ব দিয়া হ'ল। হে সৃষ্টিকৰ্তা ব্ৰহ্মা, তুমি চতুষ্টোকী ভাগৱত লোৱা প্ৰজাপতি। এই মহান বৈকুণ্ঠৰ ভাগৱত 4টা শ্লোকত স্বয়ং নাৰায়ণে ব্ৰহ্মাক দিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য। 4টা শ্লোকত দি দিলে। ব্ৰহ্মাই নাৰদক দিলে নিজ মানস পুত্ৰ নাৰদক প্ৰদান কৰিলে। হেৰা নাৰদ, তুমি টিকালজ্ঞ পুৰুষ, স্বৰ্গ মৰ্ত পাতাল অবাধ গতি তুমি যাব পাৰিবা, তুমি নাম ধৰ্ম প্ৰচাৰ কৰিব পাৰিবা। জ্ঞান বিজ্ঞান তদংগ ৰহস্য গুণ ক্ৰিয়া 6টা শ্লোকত ব্ৰহ্মাই নাৰদক দিলে। নাৰদে ব্যাসক দিলে। ব্যাসে যেতিয়া উগুল ধুগুল মানে নৈমিষা অৰণ্যত অকলশৰে বহি আছিল, তেতিয়া নাৰদ উপস্থিত। নাৰদে তেতিয়া কৃষ্ণ দ্বৈপায়ন মহামুনি ব্যাসক প্ৰদান কৰিলে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য। তেতিয়া মহামুনি ব্যাসদেৱে নিজ পুত্ৰ মহামুনি শুকক প্ৰদান কৰিলে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া জীৱ। মহামুনি শুকদেৱে কলিযুগৰ 30 বছৰ কাল অতিক্ৰম হৈ যোৱাৰ পিছত মহাৰাজ পৰীক্ষিত অভিভক্ত অৰ্জুনৰ নাতিৰ ল'ৰা আৰু অভিমন্যুৰ পুত্ৰ ৰজা পৰীক্ষিতক প্ৰদান কৰিলে মহামুনি শুকদেৱে। জ্ঞান বিজ্ঞান তদংগ ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া জীৱ ইষ তৰণ। এই 12 স্কন্ধ ভাগৱত মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক প্ৰদান কৰিলে। ৰজা পৰীক্ষিতক যেতিয়া প্ৰদান কৰিলে, ৰজা পৰীক্ষিতৰ পিছৰ পৰা আমাৰ পৃথিৱীত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰখন প্ৰচাৰ হ'বলৈ ধৰিল। আহি আহি আদি আনি অনাদিক দিলা নিৰঞ্জন, নিৰঞ্জনে দিলন্ত হংস নাৰায়ণ শ্ৰীনাৰায়ণে ৰূপনাৰায়ণ। এনেকৈ আহি মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাৰ হাতত 24 নম্বৰত আহি পালে বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰখন। আৰু মহামুনি শুকদেৱে গংগা নদীৰ পাৰত ৰজা পৰীক্ষিতক মৃত্যুৰ ভয় দূৰ হোৱাৰ কাৰণত কলিৰ যুগত যেতিয়া 30 বছৰ কাল অতিবাহিত হৈছিল, তেতিয়া মহাৰাজ পৰীক্ষিত অভিভক্ত আৰু অভিভক্ত মৃত্যুৰ ভয় কলিৰ কলুষতা দূৰ কৰাৰ কাৰণত মহামুনি শুকদেৱে বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰখন ক'বলৈ আৰম্ভ কৰিল। তাৰ পাছৰ পৰা আমাৰ এই ভূমিত ব্যক্ত হ'ল, তেতিয়া ভাগৱত প্ৰচলিত হ'বলৈ ধৰিল।